হয় বিতৰ্কৰ এটা সৃষ্টি হৈছিল কিছু পৰিমাণে তাৰমানে বিতৰ্ক ঠিক নহয় যে এই স্ক্ৰুটিনাইজাৰ সাধাৰণতে স্ক্ৰুটিনাইজাৰ তেওঁলোকে স্ক্ৰুটিনাইজাৰ তাতে চহী কৰিছিল সব নহয় কেইখনমান কিছু সংখ্যক বহীত 900 হয়তো হ'ব পাৰে তাৰপিছত যেতিয়া কথাটো মই জনা নাছিলোঁ যেতিয়া মই গম পালোঁ খবৰ পালোঁ যে এইটো হৈছে লগে লগে মই সেইটো বন্ধ কৰি দি পুনৰ আকৌ সেইবিলাক নতুনকৈ স্ক্ৰুটিনাইজ কৰিছোঁ নতুন স্ক্ৰুটিনাইজাৰ আনিছোঁ ছাবজেক্টৰ স্ক্ৰুটিনাইজাৰ আনিছোঁ আৰু সেইটো সম্পূৰ্ণ ৰেক্টিফাই কৰিছোঁ মই ইউনিভাৰ্চিটিৰ লগত কথা পাতিছোঁ তেওঁলোকৰ লগত কথা পাতি পেলাই তেওঁলোকে পৰামৰ্শ দিছে যে আপোনালোকে সেইটো সম্পূৰ্ণৰূপে নতুনকৈ সেইটো স্ক্ৰুটিনি কৰক কাৰণ এক্সামিন কৰা আছে হেড এক্সামিন কৰাই আছে স্ক্ৰুটিনি কৰি দিয়ক নতুনকৈ স্ক্ৰুটিনি কৰাৰ পিছত গোটেইখিনি ৰাইট হ'ব আগৰ যিখিনি স্ক্ৰুটিনি কৰিছিল সেইখিনি সম্পূৰ্ণ কেঞ্চেল কৰক তেতিয়া আমি পুনৰবাৰ নতুনকৈ স্ক্ৰুটিনাইজাৰ নিমন্ত্ৰণ কৰিছোঁ মানে ইউনিভাৰ্চিটিৰ পৰা লিষ্ট থাকে এখন স্ক্ৰুটিনাইজাৰ নিমন্ত্ৰণ কৰিছোঁ এক্সামিনাৰৰ নিমন্ত্ৰণ কৰি পেলাই আকৌ সেইখিনিক স্ক্ৰুটিনি কৰাইছোঁ এতিয়া সম্পূৰ্ণ ৰেক্টিফাই কোনো তাতে এতিয়া ভুল নাই সম্পূৰ্ণ শুদ্ধভাৱে পৰিষ্কাৰভাৱে আমি এইটো কৰিছোঁ আপোনাৰ অজ্ঞাতে হৈছিল নেকি গোটেই ঘটনা আচলতে কি জোনেল অফিচাৰ এগৰাকীয়ে প্ৰিন্সিপালেই হয় জোনেল অফিচাৰ প্ৰিন্সিপালৰতো জানেই বহুত ব্যস্ততাত থকা যায় দায়িত্ব দিয়া যায় আৰু তেওঁলোকে সুন্দৰভাৱে চলাই থাকে কিন্তু হঠাৎ সেইখিনি হৈছিল মইতো গম পোৱা নাছিলোঁ তেওঁলোকৰো হয়তো SOP মতে আচলতে ডাইৰেক্ট তেনেকৈ নাই তেওঁলোকে সেই SOP চাই পেলাই কৰিছিল তাৰপিছত যেতিয়া মই গম পালোঁ লগে লগে কিন্তু সেইটো বন্ধ কৰি দি শুদ্ধ কৰাই দিলোঁ ছাত্ৰ ছাত্ৰী জীৱনলৈ হেতালি খেলা হোৱা নাই নেকি নাই হেতালি নহয় আমি ছাত্ৰ ছাত্ৰীক সদায় কি কৰোঁ উৎসাহিতহে কৰোঁ আমি আনকি ঘৰৰ পৰা মাতি আনিও তাৰমানে ক্লাছ কৰাই তেওঁলোকক হোম এছাইনমেণ্ট তেওঁলোকৰ ছেছনেল পৰীক্ষাত মাতি আনি আমি পঢ়াইছোঁ বহীবিলাক হিন্দী আছিল নেকি হিন্দী কোন বিষয়ৰ অধ্যাপকে চাইছিলে নহয় চোৱা নাই স্ক্ৰুটিনি কৰিছিল আছিলে ফিলচফিৰ আৰু পলিটিকেল চায়েন্সৰ বুলি মই গম পাইছোঁ লগে লগে মই বন্ধ কৰি দিছোঁ এগৰাকী শিক্ষক আপুনি ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ পেলাই আপুনি বহুত উচ্চ খাবৰ কথা ভাবে ছাত্ৰ ছাত্ৰী সকলো ক্ষেত্ৰতে অসুবিধা নাপায় কিন্তু এনেকুৱা ধৰণৰ ঘটনা এটা আচলতে আপোনাৰ কাৰণে হৈছে নেকি ভাল হৈছে নেকি নহয় আচলতে এইটো দুৰ্ভাগ্যজনক এইটো হ'ব নালাগে আৰু এইটো ভুলবশত হৈছে তাকো কৰিম বুলি নহয় আমি সদায় ছাত্ৰ ছাত্ৰীবিলাকক উৎসাহিত কৰিছোঁ আৰু আমাৰ ছোৱালী কলেজ আপোনালোকে জানে সকলোৱে ছোৱালী কলেজ হিচাপে আমি ছোৱালীবিলাকক যিমান উৎসাহিত কৰোঁ আনকি আমি আমাৰ মহাবিদ্যালয়ত ফ্ৰী অফ কষ্ট হোষ্টেল দিছোঁ ছোৱালী য'ত হয়তো অসমৰ কোনো কলেজত নাই সেই ব্যৱস্থাটো একদম ফ্ৰী থাকিব দিছোঁ আনকি ৰান্ধনিও দিছোঁ আমি কিন্তু ছাৰ এই ফিলচফিৰ দেৱজিৎ ৰাজা নামৰ অধ্যাপকগৰাকীয়ে ছাৰ এটা স্পষ্ট কৰি দিছে যে আচলতে তেওঁ কোনোবা হৰেণ কলিতা নামৰ এগৰাকী অধ্যাপকৰ প্ৰেছাৰত এই ধৰণৰ কামবোৰ কৰিছে হয়তো প্ৰেছাৰটো নিদিয়ে প্ৰেছাৰটো নহয় বাৰু জোনত প্ৰেছাৰ নচলেই হয়তো ক'ব পাৰে কিন্তু মই সেই কথাখিনিতো মই সেই সময়ত নাই মই সেই সময়ত নাজানো কিন্তু মই যিখিনি গৈ পাইছোঁ যে এইটো হৈছে তেতিয়া মই লগে লগে সেইটো শুদ্ধ কৰিছোঁ দেৱজিৎ ৰাভা কি বিষয় ফিলচফি আৰু হৰেণ কলিতা তেওঁ পলিটিকেল চায়েন্সৰ হেড আৰু ৰেহেনাও হেৰি পলিটিকেল চায়েন্সৰ আৰু হৰেণ দাস বুলি এগৰাকী নাম নাই হৰেণ দাস নাই হৰেণ দাসটো কেতিয়াবাই ৰিটায়াৰ্ড বিপুল দাস হ'ল আচলতে হেৰিৰ প্ৰফেচাৰ নহয় বা শিক্ষক নহয় তেওঁক কামবিলাক সহায় কৰিবৰ কাৰণে কাৰণ বহুত ডাঙৰ জন্তু যোনবিলাকৰ বহি চহীবিলাক ঠিক ঠাক কৰা বান্ধা বা চিৰিয়েল কৰা এই ধৰণৰ কামৰ কাৰণেহে তেওঁক নিযুক্ত কৰা হয় আচলতে এই গোটেই চাৰিওগৰাকী আপোনাক অন্ধকাৰত ৰাখি কামখিনি কৰিছে না অন্ধকাৰত ৰখা বুলিও মই ক'বলৈ অলপ অসুবিধা মোৰ অন্ধকাৰত ৰখা নাই হয়তো তেওঁলোকৰ ভুলবশত হৈছে আৰু সেই কথাটো গম পাই লগে লগে মই বন্ধ কৰি দি শুদ্ধ কৰি দিলোঁ দেৱজিৎ ৰাভাৰ বক্তব্যত ছাৰ এটা কথা স্পষ্ট যে আচলতে তেওঁ ভুলবশত কৰা নাই তেওঁ জানি শুনি কৰিছে হৰেণ কলিতাৰ কাৰণে কৰিছে সেইখিনি কথা কিন্তু মোৰ জ্ঞাত নহয় কিন্তু হেৰি নহয় প্ৰেছাৰ দি কৰা কাম নহয়